স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তুমি যুগে যুগে অনন্ত কাললৈকে থাকোতা ঈশ্বৰ। তুমি নিজৰ প্ৰতিমূৰ্তিৰে মানুহক সৃষ্টি কৰিলা আৰু তেওঁবিলাকে পাপ কৰি তোমাৰ পৰা বহু দূৰলৈ গৈছিল, হেৰাই গৈছিল। তাক বিচাৰি ৰক্ষা কৰিবলৈ তুমি যীশু নাম লৈ এই পৃথিৱীলৈ আহিছিলা আৰু আমাক বিচাৰি পালা। আমি মহাপৰিত্ৰাণ পালোঁ, এই ভয়ংকৰ বিচাৰ আৰু নৰকৰ পৰা বাচিলোঁ। তাৰ কাৰণে ধন্যবাদ পিতা। এতিয়াও কোটি কোটি মানুহ আছে, কিছুমান অবিশ্বাসী, কিছুমান বিশ্বাসী। অনেক লোকে বিশ্বাস কৰিয়ে নৰকত যাব, কাৰণ শাস্ত্ৰমতে তেওঁলোকে বিশ্বাস নকৰে। নিজৰ ইচ্ছামতে জীৱন যাপন কৰি বিশ্বাস কৰি স্বৰ্গলৈ যাম বুলি ভাবে, আৰু অনেকে বিশ্বাসেই নকৰে। প্ৰভু, যিসকলে বিশ্বাস কৰিলে, তোমালৈ মন পালতাই আহিলে, তেওঁলোকক তুমি অতিকৈ প্ৰেম কৰিতা ঈশ্বৰ। তাৰ কাৰণে ধন্যবাদ। আমি আজি প্ৰভুৰ দিনত গোট খাইছোঁ। সকলোৰে ওপৰত তোমাৰ অনুগ্ৰহ হওক, আৰু শাস্ত্ৰীয় বচন বুজিবৰ কাৰণে পবিত্ৰ আত্মা ঈশ্বৰ আমাৰ সকলোৰে মন মুকলি কৰা। যিসকলে আহিব পৰা নাই, তুমি তেওঁলোকৰ লগত থাকা, আশীৰ্বাদ কৰা। যিসকলে পৰীক্ষিত হৈ সহভাগিতাৰ পৰা খহি পৰিব বিচাৰিছে, তেওঁলোকক তুলি ধৰা। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। Ebrei 10 অধ্যায় 10 পদৰ পৰা 14 পদ। Hebrews chapter 10 verses 10 to 14. Verses 10 to 14.
পঢ়িম। সেই ইচ্ছাৰে আমি যীশুখ্ৰীষ্টৰ শৰীৰৰ নৈবেদ্য স্বৰূপে একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰীকৃত হ'লোঁ। প্ৰতিজন পুৰোহিতে থিয় হৈ দিনে দিনে সেৱাৰ কাৰ্য কৰি যি প্ৰকাৰৰ বলিদানে কেতিয়াও পাপ গুচাব নোৱাৰে, এই একে প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গ কৰি থাকে। কিন্তু তেওঁ হ'লে একমাত্ৰ কপাৰ্থক বলিদান উৎসৰ্গ কৰি সদাকালৰ অৰ্থে ঈশ্বৰৰ সোঁহাতফালে বহি তেতিয়াৰে পৰা তেওঁৰ শত্ৰুবিলাকক তেওঁৰ ভৰিপীৰা কৰা নোহোৱালৈকে অপেক্ষা কৰি আছে। কাৰণ তেওঁ পবিত্ৰ কৰাবিলাকক একমাত্ৰ নৈবেদ্যৰ দ্বাৰাই সদাকালৰ অৰ্থে সিদ্ধ কৰিলে। ধন্যবাদ। বৰদিন। বৰদিনৰ আগতে বৰদিনৰ কথা আমি কেইবাটাও পাতিলোঁ। এতিয়া বৰদিন বুলি ক'লে ডেকৰেশ্যন, মাছ মাংস খোৱা, নতুন নতুন কাপোৰ পিন্ধা, ইজনে সিজনক উপহাৰ দিয়া, এইটোহে মানুহে ভাবে। বাস্তৱটো সেইটো নহয়। বাস্তৱটো বহুত আচৰিত, সেইটো আমি জনা উচিত। আৰু আমি আজি উৎসৰ্গিত মেৰ পোৱালীক চোৱা, জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা, ক'ত আছে চাবলৈ? বাইবেলে কৈ চোৱা, ক'ত আছে যীশু? ক'ত আছে মেৰ পোৱালী? চোৱা মানে বিশ্বাস কৰা। ক'ত চাব? বাইবেলত বহুত স্পষ্টকৈ আছে। অনেক মানুহ আছে বাইবেলটো নাচায়, নপঢ়ে, ষ্টাডি নকৰে, এনেই নিজৰ মতে বিশ্বাস কৰিছোঁ, জোৰকৈ টানকৈ ভালকৈ বিশ্বাস কৰিছোঁ বুলি কয়। যেতিয়া বাইবেলটো মেলি অধ্যয়ন কৰিম আহক বুলি ক'লে ইণ্টাৰেষ্টেই নাই। সেইকাৰণে অনেক মানুহে বিশ্বাস কৰিও নৰকত যাব, আৰু বহুতে বিশ্বাস কৰি স্বৰ্গলৈ যাব। অবিশ্বাসীবিলাকতো নাযায়েই। বাইবেলৰ লিষ্ট আছে কোনে কোনে নৰকলৈ যাব। সেই লিষ্টত 1 নম্বৰত আছে ভয়াতুৰ। ভয়াতুৰবিলাক নৰকলৈ যাব। কোন হয় এই ভয়াতুৰবিলাক? তেওঁলোক ঈশ্বৰকো বিশ্বাস কৰে, যীশুকো বিশ্বাস কৰে, নতুন জন্ম নোপোৱাৰ কাৰণে ভয় খায়। কিবা এটা ভুল কৰিলে নৰকত যাম, আৰু ভাল কাম কৰি থাকিলে ঠিকে আছে, মইতো স্বৰ্গত যাম। সেইটো ভয়। যা হওক, আমি উৎসৰ্গিত মেৰ পোৱালীক চাওঁ হওক। এনে জগত স্থাপন হোৱাৰ আগেয়ে ঈশ্বৰে নিৰ্দিষ্ট এটা সময়ত কাৰ্য কৰি আছিল। জগতটো স্থাপন হোৱা নাই, তেতিয়াও ঈশ্বৰে কাম কৰি আছিল, আমি ঢুকি নাপাওঁ। সৃষ্টিৰ প্ৰতিটো ঘটনা, পৃথিৱীৰ প্ৰথম দিনবোৰ আৰু ইছৰাইল জাতিৰ ইতিহাসে ওচৰলৈ চপাই লৈ গৈছিল। যেতিয়া ঈশ্বৰে কাৰ্য কৰিব সেই মুহূৰ্তলৈ, সেই আঁচনিবোৰ পৰিকল্পনা কৰা হৈছিল জগত স্থাপনৰ আগতে। বৰদিন, যীশুৱে যে বেথলেহেমত জন্ম হ'ব, মানুহ সৃষ্টি হোৱাৰ আগৰ পৰাই আছে। মানুহক সৃষ্টি কৰিব, মানুহে পাপ কৰিব, ঈশ্বৰৰ পৰা আঁতৰি যাব। তেতিয়া সেই পাপী হেৰাই যোৱাবিলাকক মই ঘূৰাই আনিম বুলি পৰিকল্পনা কৰাটো সৃষ্টি কৰাৰ আগতেই পৰিকল্পনা কৰিছে। আৰু সেই যিটো কাম ঈশ্বৰে সম্পূৰ্ণ কৰিব, সেইটো ইছৰাইলৰ ইতিহাস বুৰঞ্জীয়ে লাহে লাহে চপাই লৈ গৈছিল সেই দিনলৈ। কিন্তু পৰিকল্পনাটো আচৰিত কথা, আমাৰ জ্ঞানে ঢুকি নাপাওঁ। সেইটো ঢুকি নাপায়। মানুহটো সৃষ্টি কৰাই নাই, মানুহে পাপ কৰিব, আৰু সেই পাপী মানুহক উদ্ধাৰ কৰিবলৈ
তেওঁ কি কাম কৰিব সেইটো আগতেই পৰিকল্পনা কৰিছে। ঢুকি পাইছেনে? আমি ঢুকি নাপাওঁ। এতিয়া আপুনি চাওক, যেতিয়া মানুহে এডেন বাৰীত পাপ কৰিলে আৰু বেদনাদায়ক পাপৰ উমনিত পৰিল, তাতে ঈশ্বৰে আচৰিত হোৱা নাছিল। মানুহক সৃষ্টি কৰিলে, মানুহে পাপত পৰিল, পাপৰ দুখ বেদনাৰ উমনিত, পাপৰ উমনিত থাকিলে কুকুৰাই কণীটো উমনি লয়। সেইদৰে মানুহক পাপে উমনি ল'লে দুখ কষ্টৰ ভিতৰত। কিন্তু ঈশ্বৰ আচৰিত হোৱা নাই। ঈশ্বৰে আগতে জানে মানুহে পাপ কৰিব। সেইদৰে আচলতে ঈশ্বৰে ইতিমধ্যে কল্পনা কৰি এটা পৰিকল্পনা কৰিলে সেই পাপ কেনেকৈ যত্ন লোৱা যায়, মানুহে পাপ কৰিলে সেইটো কেনেকৈ কেয়াৰ কৰা যাব, কেনেকৈ সমাধান কৰা হ'ব, সেইটো আগতে ঈশ্বৰে পৰিকল্পনা কৰি থৈছিল। এতিয়া এনেকি পাপটো বাস্তৱ হোৱাৰ পূৰ্বেই তেওঁ সেইটো পৰিকল্পনা কৰিছিল। পাপ মানুহ বনোৱাই নাই তেতিয়াৰ পৰা। এই পৰিকল্পনাটো কেন্দ্ৰীভূত হৈছে যাক ঈশ্বৰে মেৰ পোৱালি বুলি কোৱা হয়। এই ঘটনা, সেই প্লান, সেইটো যাক ঈশ্বৰৰ মেৰ পোৱালি বুলি কোৱা হয়, যাক জগতৰ পালনীয়তা ঈশ্বৰৰ মেৰ পোৱালি বুলি কয়, তেওঁতেই সেই পৰিকল্পনাটো কেন্দ্ৰীভূত, মানে চেন্ট্ৰেলাইজ প্ৰভু যীশু। এতিয়া যি মেৰ পোৱালীক আদম আৰু হাৱা প্ৰতিজ্ঞা কৰা হৈছিল, সিহঁতে পাপ কৰাৰ ঠিক পিছতেই, যোৱাবাৰ আমি চাইছিলোঁ, এইটো মনত ৰাখিব লাগে, ব্ৰড এভাঞ্জেলিজিম বুলি কোৱাটো। প্ৰথম শুভবাৰ্তা প্ৰচাৰ কৰিছিলে আদম আৰু হাৱাই পাপ কৰা সময়ত। সেইটো বাইবেল পদটো আদিপুস্তক 3:15। মই তোৰে নাৰীৰে মাজত শত্ৰু বনাম, সি তোৰ মূৰটো মাথাটো গুৰি কৰিব, তই তাৰ গৰুৱাটো গুৰি কৰিবি। সেইটো প্ৰতিজ্ঞা কৰিছিলে ত্ৰাণকৰ্তা। আৰু কেনেকৈ কৈছে? যীশু কোৱা নাই, কি বুলি কৈছে? নাৰীৰ বংশ। নাৰীৰ বংশ মানে যীশু। তেওঁ নাৰীৰ থ্ৰুৱেদিহে আহিছে, পুৰুষৰ থ্ৰুৱেদি অহা নাই। আপুনি, মই, আমি এই পৃথিৱীত সকলোৱে পুৰুষৰ পৰা আহিছে, বাপেকৰ পৰা আহিছে। যীশু তেনেকৈ নহয়, মাহে আছে, মানুহ বাপেক নাই, সম্পূৰ্ণ বেলেগ। এতিয়া যি মেৰ পোৱালীক আচৰিত কৰ্মৰ যোগেদি কুমাৰীৰ গৰ্ভত জন্ম দি যুগুত কৰা হৈছিল, এইটো ঈশ্বৰৰ অলৌকিক কাম। মানুহে সেইটো বুজি নাপায়, চাইন্সেও সেইটো বুজি নাপায়। মতা নহ'লে কেনেকৈ পোৱালি হ'ব? কোনো জন্তুৱেও, চৰাইয়েও মতা নহ'লে পোৱালি নহয়। কোনো মানুহে পুৰুষ নহ'লে মহিলাই অকলে সন্তান পাব নোৱাৰে। কিন্তু ঈশ্বৰে সেই আচৰিত কামটো মৰিয়মৰ যোগেদি কৰি যীশুক জগতলৈ আনিছিলে। সেইটো এতিয়া এই মেৰ পোৱালীক দিয়া হ'ল যেতিয়া সি বেথলেহেমত জন্ম হ'ল। তথাপি সেই পৰিকল্পনা পৰিপূৰ্ণ হোৱা নাছিল যেতিয়ালৈকে সেই মেৰ পোৱালীক উৎসৰ্গ কৰা নহ'ল। কথাটো একেবাৰে সৰল। ঈশ্বৰে যুগবোৰৰ পূৰ্বে পৰিকল্পনা কৰা মতে তেওঁ অলৌকিক কাৰ্যৰ দ্বাৰাই মৰিয়মৰ যোগেদি যীশুক আনিলে জগতলৈ, বেথলেহেমত জন্ম হ'ল। সেই জন্ম হোৱাতেই ঈশ্বৰৰ পৰিকল্পনাটো সিদ্ধ হোৱা নাই, পৰিপূৰ্ণ হোৱা নাই, যেতিয়ালৈকে যীশুক বলি দিয়া নাই। বলি দিয়া সময়তহে সম্পূৰ্ণ হ'ব ঈশ্বৰৰ পৰিকল্পনা। এতিয়া মেৰ পোৱালিটো জগতলৈ আহিব লগা আছিল যুগ যুগ আগতে প্ৰতিজ্ঞা কৰা মতে। সি ইয়াত থাকিবলগীয়া আছিল,
কিন্তু অৱশেষত ঈশ্বৰৰ পৰিকল্পনা পৰিপূৰ্ণ কৰিবলৈ মেৰ পোৱালীৰ লগতে মৃত্যু হ'ব লগা হ'ল। তেওঁ আহিব লগা আছিল, আহিলে। তেওঁ এই পৃথিৱীত থাকিব লগা আছিল, থাকিলে। তেওঁ মৃত্যু হ'ব লগা আছিল, মৃত্যু হ'ল আমাৰ বাবে। সেইটো এই পদসমূহ স্বৰ্গীয় মেৰ পোৱালীক কেনেকৈ উৎসৰ্গ কৰা হ'ল তাৰ বিষয়ে হয়। আমি যিটো পঢ়িলোঁ সেইটো পঢ়িলে সহজতে শেষ হৈ যায়, পঢ়ি যাওঁ। কিন্তু তাতে যদি গভীৰভাৱে ধ্যান কৰি এটা এটা শব্দটো ধ্যান কৰোঁ আৰু বেলেগ শাস্ত্ৰ পদটো চাওঁ, গভীৰ কথা তাত আছে। সেই শাস্ত্ৰাংশই আমাক কয়। এতিয়া যি পদসমূহে সময়ৰ মুহূৰ্তৰ বিষয়ে কয়, যেতিয়া যুগবোৰৰ পৰিকল্পনা সাধন কৰা হ'ল তাৰ বিষয়ে। যুগ যুগ পূৰ্বেই পৰিকল্পনা কৰাটো যীশুত সম্পূৰ্ণ হৈছে। এতিয়া উৎসৰ্গিত মেৰ পোৱালীক চোৱা, এই বিষয়টো আমি আজি চাব বিচাৰিছোঁ আৰু মই ক'বলৈ চেষ্টা কৰিছোঁ। চোৱা মানে বিশ্বাস কৰা। উৎসৰ্গিত মেৰ পোৱালীক চোৱা বা জগতৰ পাম নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা। চোৱা মানে বিশ্বাস কৰা। চোৱা আৰু জীয়াই থাকা। বিশ্বাস কৰা, জীয়াই থাকা। যদি বিশ্বাস নকৰা, অলৰেডি মাৰ গৰ্ভৰ পৰাই নৰক ফালে গৈ আছে। সকলো মানুহ জাতি পাপতে গৰ্ভধাৰণ হয়, পাপতে জন্ম হয়, পাপতে জীয়াই থাকে, পাপতে মৰে, পাপতে নৰকলৈ যায়। যদি পৰিত্ৰাণ পোৱা নাই, গন্তব্য স্থানটো, ডেষ্টিনেশ্যনটো সেইটোহে হয়। বাইবেলত ক'তো লিখা নাই খ্ৰীষ্টিয়ান ধৰ্ম ল'লে, বাপ্তিস্মা ল'লে, গীৰ্জা গৈ থাকিলে, লঘোণ দিলে, দান দিলে স্বৰ্গ যাব বুলি। সেইবিলাক ভাল কাম পৰিত্ৰাণ পোৱাৰ পিছত। কিন্তু পৰিত্ৰাণ নোপোৱাকৈ সেইটো কৰিলে সি নৰকলৈহে গৈ আছে। এইটো মানুহৰ কথা নহয়, বাইবেলৰ কথা, ঈশ্বৰৰ কথা। মানুহে মানক বা নামানক, বিশ্বাস কৰক বা নকৰক, বাইবেলে কৈছে যদি সঁচাকৈ পৰিত্ৰাণ নাপায়, মাতৃৰ গৰ্ভতে পাপতে গৰ্ভধাৰণ হয় আৰু সেইদৰে সি নৰকলৈ গৈ আছে। নৰক যাবলৈ একো কৰিবলগীয়া নাই, একো নকৰিলেও নৰকলৈ গৈ আছে। কিন্তু স্বৰ্গ যাবলৈ হ'লে উৎসৰ্গ কৰা মেৰ পোৱালীক চোৱা। ঈশ্বৰে সৰ্ব মানৱ জাতিৰ মুক্তিৰ কাৰণে স্বৰ্গৰ মেৰ পোৱালীটো বলি দিছিলে। ক'ত? সেই কালবাৰী গলগথাত ক্ৰুচত বলি দিছিলে। সেইটো চাব লাগিব। চোৱা মানে বিশ্বাস কৰা আৰু জীয়াই থাকা। আৰু যদি নাচায় তেতিয়াহ'লে মৃত্যু অনিবাৰ্য। মৃত্যু মানে অন্ত হৈ যোৱা নহয়, ভুল নকৰিব। বহুত মানুহে জীৱনৰ উদ্দেশ্য, জীৱনটো নাজানি এই জগতত নানান ধৰণৰ সমস্যাৰ সন্মুখীন হ'লে এই সমস্যাটো মৃত্যু হ'লে সমাধান হ'ব বুলি ফাঁচি লাগে। ব্ৰহ্মপুত্ৰৰ পৰা জাপ মাৰি মৰে। মনত ৰাখিব প্ৰিয়সকল, মৃত্যু শেষ নহয়। মাৰ গৰ্ভত আমি কিমান দিন আছিলোঁ? কোনোবাই 8 মাহ, 9 মাহ, 7 মাহ। তাৰপিছত আমি ওলাই আহিলোঁ। মাৰ পেটত কেঁচুৱাটো নাই কাৰণে সেই কেঁচুৱাটো নাই নহয়, বাহিৰৰ আহিল। মাৰ পেটত থকাটো 9 মাহে আছিলোঁ বা 8 মাহে আছিলোঁ। এই পৃথিৱীত কিমান 60, 70, 80, কিছুমানে 120 বছৰলৈকে থাকে। তাৰপিছত ইয়াত মানুহটো মৰিলে বা ঢুকাই গ'ল বুলি কয়। ঢুকাই যোৱা মানে শেষ হোৱা নহয়। মাটিৰ দেহা মাটিত ৰৈ গ'ল, মানুহটো গ'ল। আৰু সিপাৰৰটো 80, 90, 100 বছৰ মাত্ৰ নহয়, অনন্তকলীয়া।
বৰদিনৰ শিক্ষা বাণী শুনোতে এইটো মন কৰিব লাগিব। আপুনি কোনটো ঠাইলৈ গৈছে? অনন্ত ধামলৈ গ'ল বুলি কয়। শেষ যাত্ৰা অনন্ত ধামলৈ গ'ল বিশ্ৰাম ল'বলৈ। সঁচানে? আপুনি সেই বিশ্ৰামলৈ গৈ আছেনে? নে অনন্তকলীয়া কান্দোন দাঁত কামৰণিৰ ঠাইত গৈছে? অলপো ভুল নকৰিব, বাইবেলটো চাব। যদি সঁচাকৈ পৰিত্ৰাণ পোৱা নাই, মই আপোনাৰ লগত খোৱা বোৱা কৰিছিলোঁ, আপুনি আমাৰ ঘৰ কিনাৰতে প্ৰচাৰ কৰিছিলে, নহ'ব, মই চিনি নাপাওঁ, হাৱে পোৱা মোৰ পৰা দূৰ হওক। তেতিয়া ক'ত যাব আপুনি? সেইকাৰণে উৎসৰ্গিত মেৰ পোৱালীক চোৱা, উৎসৰ্গ কৰা, বলি দিয়া ঈশ্বৰৰ মেৰ পোৱালীক চোৱা, জীয়াই থাকা। আৰু যদি নাচায়, মৃত্যু অলৰেডি। নৰক যাবলৈ একো কৰিব নালাগে। স্বৰ্গ যাবলৈ হ'লে মন পালতাই। ইফালে যদি গৈ আছিলে 100% উল্টা কৰি পিনি ঈশ্বৰলৈ আহিব লাগিব। বাইবেলে সেইটোৱে কৈছে। এতিয়া এইটো ঈশ্বৰৰ ইচ্ছা হ'ব পাৰে, তেওঁৰ সন্তানবিলাকক উৎসাহ দিবলৈ। আজিৰ বাণীটোৱে এইটো ঈশ্বৰৰ ইচ্ছা হ'ব পাৰে, অপথে যোৱা তেওঁৰ সন্তানবিলাকক ঘূৰাই অনাৰ বাবে আজি। এইটো হ'ব পাৰে তেওঁ আপোনাৰ অন্তৰৰ কথা ক'ব বিচাৰিছে আৰু পৰিত্ৰাণ তেওঁৰ ওচৰলৈ আনিব বিচাৰিছে। মই নাজানো প্ৰভুৱে কি সাধন কৰিছে এই বাণীৰ যোগেদি, কিন্তু এটা কথা মই জানো, সেইটো হ'ল তেওঁ অনন্তকলীয়া বস্তু দিব বিচাৰে। আপোনাক এই জগতৰ কাগজৰ টকা নহয়, সোণ নহয়, ৰূপ নহয়, ঘৰ নহয়, বিল্ডিং নহয়, এইবোৰ আজি আছে কালিলৈ যাব। ধন সম্পত্তিৰ দেউকা আছে বুলি কৈছে। আজি আপোনাৰ লগত আছে, কাইলৈ উৰি যাব, আপোনাক বাই বাই কৈ পিনি। এনেকুৱা বস্তু, খন্তেকীয়া বস্তু নিদিয়ে। এই জগতৰ কিছুমান বস্তুটো দিলে আপুনি বৰবাদ হৈ যাব, সেইটো নহয়। ঈশ্বৰে অনন্তকাল থকা বস্তু দিব বিচাৰিছে। সেইটো জীৱন লগতে পুৰস্কাৰো দিব বিচাৰিছে। কিন্তু মানুহৰ স্বভাৱ কেৱল দেখি পোৱা বস্তুটোহে বিচাৰে, খন্তেকীয়া বস্তুটোহে বিচাৰে। সৰু ল'ৰা ছোৱালীবিলাকে পুতলা ৰেল, পুতলা ডাম্পাৰ, পুতলা ফকলেণ্ড পাবলৈ কিমান কান্দে। দেউতা মোক কিনি দে বুলি। মাক বাপেকে জানে এইটো পুতলা হয়, একো নহয়, তথাপি কান্দি থাকে। মানুহটো তেনেকুৱা। ঈশ্বৰে অনন্তকলীয়া বস্তু দিব বিচাৰে, কিন্তু মানুহে সেইটো ল'বলৈ ইচ্ছা নকৰে। এতিয়া তেওঁ অনন্তকলীয়া বস্তু দিব বিচাৰে। চাওঁ হওক তেওঁ কি ক'ব বিচাৰিছে। উৎসৰ্গ কৰা মেৰ পোৱালীক চোৱা বুলি কৈ পিনি। এতিয়া আমি আমাৰ মেইন টেক্সত আকৌ যাওঁ। মেইন টেক্সত মই 10-11 পদটো পঢ়িছোঁ। সেই ইচ্ছাৰে আমি যীশুখ্ৰীষ্টৰ শৰীৰ নৈবেদ্য স্বৰূপে একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰকৃত হ'লো। ইয়াতে চাওকচোন, গভীৰ কথা আছে প্ৰিয়সকল। সেই ইচ্ছাৰে আমি যীশুখ্ৰীষ্টৰ শৰীৰ, কি বস্তু নৈবেদ্য দিছে? তেওঁ কোনটো বলি দিছে? যীশুৱে নিজৰ শৰীৰ, ভেড়া নহয়, ছাগলী নহয়, পাৰ নহয়, নিজৰ শৰীৰটো তেওঁ দিছিলে। আৰু কিমানবাৰ উৎসৰ্গ কৰিলে, কিমানবাৰ বলি দিলে? একেবাৰে once for all he sacrificed his own body to make us holy. সেইটো একেবাৰতে উৎসৰ্গ কৰাৰ দ্বাৰাই আমি কি হলো? পবিত্ৰ হলো, পবিত্ৰীকৃত হলো। ইজি নহয়।
প্ৰভুৱে কিমান দুখ ভোগ কৰিছে। 11 পদত প্ৰতিজন পুৰোহিতে থিয় হৈ দিনে দিনে সেৱাৰ কাৰ্য কৰি যি প্ৰকাৰৰ বলিদানে কেতিয়াও পাপ গুচাব নোৱাৰে, সেই একে প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গ কৰি থাকে। জীৱ জন্তুৰ তেজটোৱে মানুহৰ পাপটো দূৰ কৰিব নোৱাৰে, ক্ষমা কৰিব নোৱাৰে। মানুহ পুৰোহিতে দিনে দিনে সেইটো দি আছে। এতিয়া এই দুটা বাইবেল পদত মেৰ পোৱালি উৎসৰ্গৰ দুখ লগা কাহিনী ইয়াত আছে। আমি পঢ়িলে একেবাৰতে উৎসৰ্গ কৰি আমাক পবিত্ৰ কৰিলে ক'বলৈতো ইজি, কিন্তু প্ৰভুৱে ইমান ইজিলি আনিব পৰা নাই। ইয়াত দুখ লগা এটা কাহিনী আছে। এই দুখৰ কাহিনীৰ বাস্তৱতা এই পদৰ খণ্ড বাক্যটোৱে কয় যে কিমান নিষ্ঠুৰ প্ৰকৃতিৰ আছিল যীশুৰ মৃত্যু। লক্ষ্য কৰক, আপোনাৰ হৃদয়ৰ চকুৰে চাওক, কিমান নিষ্ঠুৰ আছিলে। যীশুৰ শৰীৰ উৎসৰ্গ কৰা হৈছে। শৰীৰটো মানুহ পুৰোহিতে ভেড়াটো কাটে, নহ'লে চুৰিৰে কাটে পাপিয়ে, কিন্তু প্ৰভুৱে আনক কাটা নাই, নিজকে বলি দিছে, নিজৰ দেহাটোকে দিছে। এতিয়া যেতিয়া ঈশ্বৰে মেৰ পোৱালীক একমাত্ৰ সিদ্ধ পাপাৰ্থক বলি হিচাপে উৎসৰ্গ কৰা হ'ল, এইটো কিবা এটা বীজাণুনাশক স্বাস্থ্য সম্বন্ধীয় ঘটনা নহয়। ঈশ্বৰৰ মেৰ পোৱালীৰ মৃত্যু ভয়ংকৰ আৰু নিষ্ঠুৰ আছিলে। আমি বিশ্বাস কৰিব পৰাতকৈও অতিশয় বেদনাদায়ক আৰু নিষ্ঠুৰ আছিল প্ৰভু যীশুৰ মৃত্যু। তেওঁ নিজকে বলি দিছিল। এনেকৈ বাইবেলখন একেবাৰে জল্দি খৰ ধৰকৈ পঢ়িলেও আমি গম পাওঁ, দেখি পাওঁ তেওঁৰ দুখ কষ্টৰ কথাটো। এতিয়া তেওঁ ইমান দুখ পাইছিলে, সেই মাৰৰ কোবৰ বেদনাটো বেদনাই, ঠাট্টা নিন্দা কৰা, থু মুখত পেলাই দিয়া, এইবিলাকতো বেদনা। কিন্তু আৰু কি বেদনা আছিলে? তেওঁ প্ৰতাৰিত হৈছিলে, নিজৰ শিষ্যৰ দ্বাৰাই প্ৰতাৰিত হৈছিলে, বিকৃত হৈছিলে, আৰু শিষ্যবিলাকে তেওঁ এৰি পলাই গৈছে। আপুনি বন্ধু বুলি, বান্ধৱী বুলি দুখে সুখে সহায় কৰি আছে, সেই বান্ধৱী, সেই বন্ধু আপোনাৰ বিপদ সময়ত যদি আপোনাক এৰি পলাই, কেনে লাগিব আপোনাক? যাক আপুনি অতিশয় মৰম কৰে, সেই মানুহজন যদি আপোনাক প্ৰতাৰণা কৰে, প্ৰতাৰণা মানে ঠগে, তেতিয়া আপোনাৰ অন্তৰ কেনে লাগিব? প্ৰভু যীশু এৰি পলাই গৈছে। কোনে ঠগিছিলে? শিষ্য। এইটো দীঘলীয়া কাহিনীবিলাক আছে। ইস্কৰিয়তীয়া যিহুদাই কি ক'লে? তেওঁ 30 টকাত বিক্ৰী কৰিলে, আৰু শত্ৰুবিলাকক কৈ দিছে, মই যিজনক চুমা খাম সেইজনেই যীশু, সেইজনকে ধৰা। তাৰপিছত তেওঁলোকে গেটছেমানি বাৰীত প্ৰাৰ্থনা কৰি থকা সময়তে আহিলে। কোন আহিছে? সেই মন্দিৰৰ গাৰ্ডবিলাক, মিলিটাৰী পুলিচ, আৰু পুৰোহিতসকল আৰু অনেক মানুহ। ডকাইত ধৰিবলৈ যেনেকৈ টাঙন টোকন তৰোৱাল লৈ আহে, যীশুকো সেইদৰে ধৰিবলৈ আহে। তাতে সেই ইস্কৰিয়তীয়া যিহুদা, যিজনে ঠগিলে, বিক্ৰী কৰিলে, তেওঁ গৈ পেলাই ৰব্বি বুলি চুমা খালে। প্ৰভুৱে জানে আগতেই সি শয়তান হৈ গ'ল। তথাপি কি ক'লে? হে মিত্ৰ, চুমাৰেহে তুমি মানুহৰ পুত্ৰ সোধাই দিলানে? এই বুলি। তেতিয়া আকৌ পিতৰে তৎক্ষণাৎ তৰোৱালটো উলিয়াই পিনি মহাপুৰোহিতৰ দাসৰ কাণখন কাটি পেলালে। তেতিয়া যীশুৱে কি কৈছে?
তৰোৱালখন নিজৰ ঠাইত ৰখা পিতৰ যিবিলাকে তৰোৱাল ধৰে সিহঁতে তৰোৱালেৰে মৰিব লাগিব আৰু তেওঁ কাণখন ভাল কৰিলে তাৰপিছত তেওঁ ধৰি অনা সময়ত আটাইবোৰ শিষ্য পলাই গ'ল আৰু যিজনে কৈছিলে প্ৰভু আপোনাৰ কাৰণে মই বিঘিনি নাপাম মানুহে বিঘিনি পালেও আপোনাক এৰি পলালেও আপোনাৰ কাৰণে মৰিব লগা হ'লে মই মৰিম বুলি কোৱা মানুহটো 3 বাৰ মই নাজানো বুলি ক'লে এইটো ডাঙৰ বেদনা নহয় জানো প্ৰভুৰ কাৰণে তাৰপিছত মন্দিৰত তেওঁ ধৰি আনিলে সেই গেটছিমানি বাৰীৰ পৰা আনি পেলাই মন্দিৰৰ প্ৰহৰীৰ দ্বাৰা কোব খালে তেওঁক সেই গাৰ্ডবিলাকে কোবালে কি বুলি কোবাইছে চকুটো বান্ধিছে চকুটো বান্ধি পিনি ঘুচিয়াইছে কোৱাচোন ভাৱবাণীৰ দ্বাৰাই তোমাক কোনে ঘুচিয়ালে ক'ব পাৰিলেহেঁতেন নে না যীশু ইমান দুৰ্বল নে আপোনাৰ কাৰণে মোৰ কাৰণে তেওঁ দুৰ্বল হৈছে কাটিবলৈ নিয়া মাইকী মেৰৰ নিচিনা চুপ চাপ থাকিলে শাস্ত্ৰৰ লিখা মতে তেওঁ পাৰে কিন্তু এইদৰে কৰিলে শাস্ত্ৰীয় বচন সিদ্ধ নহ'ব যিসকলক উদ্ধাৰ কৰিবলৈ তেওঁ আহিছিল তেওঁলোকৰ দ্বাৰাই অগ্ৰাহ্যিত হ'ব যিহুদী মানুহ ইছৰাইল মানুহক উদ্ধাৰ কৰিবৰ কাৰণে যীশুৱে আহিছিলে আদম আৰু হাৱাক প্ৰতিজ্ঞা কৰিলে পিছত আব্ৰাহাম দাউদ আৰু অনেকবিলাকক প্ৰতিজ্ঞা কৰিলে সেইমতে আহিল লাষ্টত সেই মানুহবিলাকে তেওঁ অগ্ৰাহ্য কৰিলে নালাগে আমাক বাৰাব্বাক মুকলি কৰি দিয়া যীচু ক্ৰুচত দিয়া হুলস্থুল চিঙৰিলে আৰু এইটো লিডাৰশ্বিপ কোনে লৈছিলে ধৰ্মগুৰু মহাপুৰোহিত যিজনে শনিবাৰে ত্ৰাণকৰ্তা আহিব মহানজন আহিব আমাক উদ্ধাৰ কৰিব এই বুলি সদায় শিক্ষা দিয়ে সেই মানুহবিলাকে লিড ল'লে যীচুক মাৰ বুলি কওঁ বাৰাব্বাক আমাক মুকলি কৰি দে বুলি মানুহবিলাকৰ মাজত সোমাই উচতাই দিলে ঢৌ তুলি দিলে আৰু তেওঁবিলাকেও কোনো বিবেচনা নকৰাকৈ যীচুক মাৰ বাৰাব্বাক আমাক দে বুলি অগ্ৰাহ্য কৰে এইটো কিমান বেদনাদায়ক আছিলে নিজ লোকক উদ্ধাৰ কৰিবলৈ আহিছিল কিন্তু সেই মানুহবিলাকে তেওঁ অগ্ৰাহ্য কৰিলে তাৰপিছত চাবুকৰ কোব খালে এইটো শাস্ত্ৰত লিখা আছে সেনাবিলাকৰ দ্বাৰা বিদ্ৰোপিত হ'ল কাঁইটৰ কিৰীটি পিন্ধোৱা খালে যিহুদীবিলাকৰ ৰজা হেইল কিং দ্য কিং অফ দ্য জিউছ বুলি মহাৰজা সেৱা কৰিছে কিন্তু সঁচাকৈ ৰজা আৰু এটা নল দিছে কাঁইটৰ টুপি সেই কাঁইটটো এতিয়াও আছে বহুত চোকা অলপমান কেনেবাকৈ ভুলকৈ ধৰিলে মাৰি দিব আৰু বহুত জোঙা সেইটো টুপি বনাই পেলাই পিন্ধাই দিলে মাথাত কোবালে আৰু বেয়া বেয়া কথা ক'লে আৰু তেওঁৰ দাড়িটো উঘালিলে বাইবেলত লিখা আছে মাৰুতাবিলাকলৈ মোৰ পিঠি পাতি দিলোঁ আৰু মোৰ পিঠিত সিহঁতে হাল বালে এনেকুৱাও আছে দাড়ি উঘলাটো চাম এনে কোৱা নাই বাইবেলত লিখা আছে যিচয়া 50:6 পদ আইজায়া 50 চেপ্টাৰ 50 ভাৰ্চ 6 তাতে কোৱা আছে আচৰিত কথা তেওঁ জন্ম হোৱা নাই শত বছৰৰ আগতে তেওঁৰ দাঢ়ি যে উঘলা হ'ব তেওঁ যে চাবুকেৰে মাৰা হ'ব এইবিলাক লিখা আছে 50:6 পদ পঢ়িম মই প্ৰহাৰ কৰোতাবিলাকলৈ নিজ পিঠি আৰু দাঢ়ি উঘালোতাবিলাকলৈ নিজ গাল পাতি দিলোঁ অপমান আৰু থুইৰ পৰা মোৰ মুখ নাঢাকিলোঁ যীশুৱে ভাৱবাদীৰ যোগেদি ঈশ্বৰে আগতে কৈছে যীশু জন্ম হোৱা নাই 700 বছৰৰ আগত এইটো লিখিছিলে আৰু একজেক্টলি যীশুক এইদৰে কৰিছিল আৰু যীশুৰ কাপোৰ কানিটো খুলি পিনি ওলোমাইছে নাঙতকৈ আৰু সেই কাপোৰটো কোনে পাব লটাৰী খেলিছে এইটোও লিখা আছে বহুত আছে
তাৰপিছত ক্ৰুচত দি গজাল মাৰি মৰিবৰ কাৰণে ওলোমাই থৈ দিলে। এই শুভবাৰ্তা লিখকবিলাকে সাধাৰণভাৱে লিখিছে, মৰিবৰ কাৰণে ক্ৰুচত ওলোমাই থলি এনেকৈ। কিন্তু কিমান দুখ কষ্ট আছে। গেটছেমানি বাৰীৰ পৰা কায়াফাৰ ঘৰলৈ আনিলে, আৰু কায়াফাৰ পৰা পিলাতলৈ গ'ল, পিলাতৰ পৰা হেৰোদ ৰজাৰ তালৈ গ'ল, হেৰোদে আকৌ পিলাতলৈ পঠাই দিলে। তাত লৈ যাওঁতে মৰমৰ লৈ যোৱা নাই, কোনে কিমান ঘুচিয়াইছে, কোনে কি কৰিছে পাত্তা নাই, ইমান দুখ। তাৰপিছত এই সকলো বাইবেলে লিখি থৈছে সাধাৰণ বাক্যেৰে। সিহঁতে তেওঁ ক্ৰুচত দিলে। যোহন 19:18 সিহঁতে তেওঁ ক্ৰুচত দিলে মাত্ৰ। এই দুখ লগা কাহিনীৰ কাৰণটো কি কাৰণে তেওঁ দুখ ভোগ কৰিলে? আকৌ আমাৰ শাস্ত্ৰপদৰ কথাবোৰ আমাক জনায় কিয় এই ভয়ংকৰ ঘটনাবোৰ ঘটিব লগা হ'ল। আমি পঢ়া শাস্ত্ৰপদটো মেইন টেক্সট, যীশুখ্ৰীষ্টৰ শৰীৰ নৈবেদ্য স্বৰূপে উৎসৰ্গ কৰাৰ দ্বাৰাই আমি পবিত্ৰকৃত হ'লোঁ। যীশুখ্ৰীষ্টৰ শৰীৰটো বলি দিলে আৰু তেওঁৰ পবিত্ৰ তেজেৰে আমাক শুচি কৰিলে, পবিত্ৰকৃত হ'লোঁ। সেইটো কাৰণে যীশুৱে এই দুৰ্ভোগটো কৰিব লগা হৈছিল। সদাকালৰ বাবে পাপাৰ্থক বলিদান উৎসৰ্গ। পাপাৰ্থক মানে পাপৰ কাৰণে বলি। পাপাৰ্থক বলি পুৰণি নিয়মত ৰঙা চেউৰীবোৰো আনে আৰু সেইটো বলি দিয়ে, ছাইটো পুৰি পিনি বেলেগ জেগাত পেলাই দিয়ে। এতিয়া পাপৰ বলি যীশু আমাৰ কাৰণে মৰিলে, সেইকাৰণে তেওঁ এই দুখ ভোগ কৰিব লগা হৈছিলে। এতিয়া এই খণ্ড বাক্যবোৰে ইয়াক আঙুলিয়াইছে যে তেওঁ নিজৰ বাবে মৃত্যু হোৱা নাই, আনৰ কাৰণেহে মৃত্যু হৈছিল। আপোনালোকে চাব, পাপৰ বেচ মৃত্যু, ৰোমিয়া 6:23 কৈছে। কিন্তু পাপৰ বেচটো মৃত্যু। পাপ কৰাৰ কাৰণে মৃত্যু মানুহলৈ আহিছিল, দুখ কষ্ট মানুহলৈ আহিছিল। আদমৰ পৰা আমি পাইছিলোঁ। এতিয়া কিন্তু ঈশ্বৰে দিয়া বৰ আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ যোগেদি অনন্ত জীৱন। তেওঁ মৃত্যু হৈছিলে সেইটোৰ কাৰণে। এতিয়া যেতিয়া তেওঁ মৃত্যু হৈছিল, তেওঁ বিনা পাপে মৃত্যু হৈছিল। অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিকজনাই প্ৰাণ দিলে। অধাৰ্মিকবিলাকক স্বৰ্গ লৈ যাবলৈ ধাৰ্মিক প্ৰভু যীশুৱে আমাৰ কাৰণে প্ৰাণ দিলে, এইটো কৈছে। এতিয়া কিন্তু তেওঁৰ পাপৰ কাৰণে মৃত্যু হৈছিলে, নিজৰ পাপৰ কাৰণে নহয়, কিন্তু আমাৰ পাপৰ কাৰণে। তেওঁ যেতিয়া মৃত্যু হৈছিলে তেওঁৰ কোনো পাপ নাই, কিন্তু পাপৰ কাৰণে মৃত্যু হৈছিলে, সেইটো আপোনাৰ মোৰ পাপৰ কাৰণে। এই কথাবোৰ আমি মনত ৰাখোঁ। এতিয়া আটাইবোৰ বাইবেল পঢ়িবলৈ সময়ে নোযোৰে। যা হওক, 2 কৰিন্থিয়াটো চাওক, 5:21। 5:21 পঢ়িম। আমি তেওঁত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ'বলৈ যিজনাই পাপ জনা নাই, সেইজনাকে তেওঁ আমাৰ নিমিত্তে পাপ স্বৰূপ কৰিলে। আমি ঈশ্বৰীয় ধাৰ্মিকতা হ'বলৈ আমাৰ নিজৰ কোনো ধাৰ্মিকতা নাই। আমাৰ চেষ্টা, আমাৰ ধৰ্ম কৰ্ম, তাৰে আমি ধাৰ্মিক হৈ স্বৰ্গ যাব নোৱাৰোঁ। প্ৰভু যীশুৱে নিজৰ ধাৰ্মিকতাটো আমাক দিলে আৰু সেইদৰেহে আমি স্বৰ্গ যাব পাৰোঁ। সেইকাৰণে কি কৈছে, যিজনাই পাপ জনা নাই। যীশু পাপটো কি নাজানে, তেওঁৰ চৰিত্ৰৰ পাপ নাই, সেইজনাকে পাপ স্বৰূপ কৰিলে। কাৰ কাৰণে? আপোনাৰ আৰু মোৰ কাৰণে। সেইটো ধাৰ্মিকজন অধাৰ্মিকৰ কাৰণে মৃত্যু হ'ল,
যেতিয়া যীশু সেই ক্ৰুচত মৃত্যু হৈছিল, তেওঁ ভয়ংকৰ নিষ্ঠুৰ বেদনাদায়ক মৃত্যু সহন কৰিলে। তেওঁ তেওঁৰ বাবে মৃত্যু হোৱা নাছিল, আপোনাৰ আৰু মোৰ বাবে নিজকে উধাই দিছে। এইটো অতিশয় বেদনা হৈ গৈছে এই মৃত্যুটো। শৰীৰত থকা তেজটো নিগৰি নিগৰি গোটেইটো পৰি যায়, আৰু পানী পিয়াহত এনেকুৱা হৈ গৈছে কথা ক'ব নোৱাৰে, জিভাটো তালুত লাগি যায়। ইমান কষ্ট। আমি কাইট সৰু পিন্ধিলে কিমান কষ্ট পাওঁ, গজালে পিন্ধিছে, বহুত বেদনাদায়ক। কিহৰ কাৰণে? অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিকজনে মৰিলে। আমি ধাৰ্মিক হৈ যে স্বৰ্গ যাব পাৰোঁ, সেইকাৰণে তেওঁ মৰিলে, এইটোৱে কৈছে। এতিয়া তেওঁ যি কৰিলে আপোনাৰ কাৰণেই কৰিছে। নৈবেদ্য শব্দৰ অৰ্থ হ'ল উপহাৰ বা দান। উৎসৰ্গ কৰা, নৈবেদ্য দিয়া বুলি কোৱাটো উপহাৰ বা দান। যেতিয়া যীশুৱে কালবাৰী ক্ৰুচলৈ গ'ল আৰু তাত তেওঁ এইদৰে কৰিছিল, সম্ভৱপৰ আটাইতকৈ ডাঙৰ উপহাৰ পতিত মানৱ জাতিক দিবলৈ। আমি পতিত মানৱ আছিলোঁ, গেলি যোৱা, নষ্ট হৈ যোৱা, পতন হোৱা মানুহ আছিল। আমাক আটাইতকৈ ডাঙৰ উপহাৰ দিবলৈ, দান দিবলৈ প্ৰভু যীশুৱে নিজকে উধাই দিলে। তেওঁৰ প্ৰেমৰ উপহাৰ তেওঁৰ মৃত্যুৰ দ্বাৰা প্ৰকাশ হ'ল। মুখেৰে মাত্ৰ প্ৰেম কৰোঁ বুলি কোৱা নাই, তেওঁ কাৰ্য কৰি দেখুৱাইছে। আমি মানুহবোৰে এনেই কেতিয়াবা কওঁ, মই ঈশ্বৰক ভাল পাওঁ, প্ৰেম কৰোঁ বুলি। সঁচাকৈ কৰোঁনে? সকলো হৃদয়, সকলো প্ৰাণ, সকলো মনেৰে ঈশ্বৰক প্ৰেম কৰা আৰু নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা, এই দুটা কথাত বিধানৰ গোটেইবোৰ ওলমি আছে। দুইটা কথা, এইটোকো নোৱাৰে। এতিয়া ঈশ্বৰে প্ৰমাণ দিছে। চাওঁ আমি ৰোমিয়া 5:8। ঈশ্বৰে প্ৰমাণ দিছে আমালৈ, তেওঁ যে আমাক মৰম কৰে তাক কাৰ্য কৰি দেখুৱাইছে। আপুনি আৰু মই ঈশ্বৰক যে প্ৰেম কৰোঁ তাক কেনেকৈ দেখুৱাম? কথাৰে নে? নহয়, হাতে কামে দেখুৱাব লাগিব। 5:8 পঢ়ি, কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ কি পূৰ্বেই যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে। চাওক, প্ৰেমৰ প্ৰমাণ দিছে। প্ৰভু যীশুৱে কৈছে যোহন 15:13, বন্ধুসকলৰ কাৰণে জীৱন দিয়াতকৈ অধিকতৰ প্ৰেম কাৰো নাই। একেবাৰে ঘিনলগীয়া পাপিষ্ট মানুহক তেওঁ বন্ধু বুলি মাতিছে, আৰু এতিয়া আমি তেওঁৰ ভাই ভনী, তেওঁৰ বন্ধু। আমাৰ কাৰণে তেওঁ নিজকে দিছে। আৰু ইয়াত আমাক যে ঈশ্বৰে প্ৰেম কৰে তাৰ প্ৰমাণ দেখুৱাইছে ক্ৰুচত নিজকে বলি দি, আৰু নিজৰ পুত্ৰকে পিতৃয়ে আমাৰ বাবে বলি দি। আমি সঁচাকৈ ঈশ্বৰক মৰম কৰোঁনে? যদি মৰম কৰোঁ তেতিয়াহ'লে কথাৰে নহয়, কামেৰে। কথাৰে নহয় ভাই, ভূঞে ৰুব লাগিব। কথা কৈ 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 হাল মাৰি মই দি বোকা কৰি ধান ৰুলোঁ, পকিলোঁ, ভঁৰালত আনিলোঁ ক'লে নহ'ব, হাতেৰে কৰিব লাগিব, তেহে হ'ব। এইটো ঈশ্বৰক প্ৰেম কৰোঁ বুলি কোৱাটো কথাৰে নহয়, জীৱনটো দিব লাগিব। প্ৰভুৱে দি দেখুৱাইছে। এতিয়া মেৰ পোৱালীৰ উৎসৰ্গৰ সাক্ষ্য, ৰূপান্তৰৰ সাক্ষ্য। এতিয়া আমি মেইন টেক্সট পাইছোঁ 10 তাৰ কাৰণে কি হ'ল? এতিয়া পবিত্ৰীকৃত হ'লো বুলি কৈছে, এক
একবাৰ তেওঁৰ উৎসৰ্গৰ দ্বাৰাই। পবিত্ৰীকৃত বাক্যৰ অৰ্থ হ'ল পবিত্ৰ হ'বলৈ, ঈশ্বৰক সোধাই দিবলৈ। ইয়াৰ ধাৰণাটো হ'ল ক্ৰুচৰ ওপৰত যীশুখ্ৰীষ্টৰ মৃত্যুৰ দ্বাৰা আৰু বহুমূলীয়া তেজ বোৱাৰ দ্বাৰা যি সকলো বিশ্বাসেৰে তেওঁ আস্থা ৰাখিলে তেওঁলোকক পবিত্ৰ কৰা হ'ল। যিবিলাকে আস্থা ৰাখিলে, বিশ্বাস কৰিলে, তেওঁলোকক পবিত্ৰ কৰা হ'ল। এতিয়া বাইবেলৰ বিষয়ে যদি আপোনাৰ কিবা জানে, আপুনি জানিব যে আমি পাপী আছিলোঁ আৰু তেওঁ আমাক উদ্ধাৰ কৰিবলৈ মৰিলে। কি কৈছে বাইবেলত? ৰোমিয়া 3 অধ্যায়ত লিখা আছে 10 পদত, ধাৰ্মিক কোনো নাই, এজনো নাই, ঈশ্বৰক বিচৰা কোনো নাই, এজনো নাই। এনেহেন মানুহবিলাকক তেওঁ বিচাৰিলে। কোনো প্ৰভেদ নাই, সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল বুলি কৈছে 23 পদত। আকৌ এফিচিয়াৰ 2 অধ্যায় 1 পদৰ পৰা 3 পদলৈকে যদি চাওঁ, আমি পাপত মৰি আছিলোঁ আৰু ঈশ্বৰে আমাক জীয়ালে। প্ৰভু যীশুৰ মৃত্যুৰ দ্বাৰাই আমি পবিত্ৰ হ'লোঁ, তেওঁৰ তেজত বিশ্বাস কৰাৰ দ্বাৰা। ধন্য ঈশ্বৰ, মেৰ পোৱালীৰ তেজৰ শক্তি আছে, তেজৰ শক্তি আছে, তেজৰ শক্তি আছে। মই তেজটো দেখিলে পাৰ হৈ যাম বুলি প্ৰভুৱে কৈছে। এতিয়া প্ৰতিজন সত্য বিশ্বাসীৰ হৃদয় দুৱাৰত ঈশ্বৰৰ মেৰ পোৱালীৰ তেজটো লাগি থাকে। যাৰ হৃদয় দুৱাৰত যীশু ঈশ্বৰৰ মেৰ পোৱালীৰ তেজটো আছে, তেওঁ মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল, বিচাৰত আহিব নালাগে, একো ভয় কৰিব কাৰণ নাই। যদি আপোনাৰ হৃদয় দুৱাৰত সেই ঈশ্বৰৰ মেৰ পোৱালীৰ তেজটো নাই, তেতিয়াহ'লে ভয়ংকৰ দিনটো ৰৈ আছে। আপুনি বিশ্বাস কৰক নকৰক, সেইটো সত্য, বাইবেলে কৈছে। সেইদিনা মন নহ'লেও যাব লাগিব, এতিয়াই চেটেল কৰিব লাগিব, নহ'লে তেতিয়া অতি পলম হৈ যাব। এতিয়া হেৰুৱা আত্মাক ৰক্ষা কৰিবলৈ যীশুৰ তেজত শক্তি আছে। হেৰাই যোৱা পাপীবিলাকক মুক্তি পোৱা, ঈশ্বৰৰ ধাৰ্মিক লোক কৰাৰ পৰিৱৰ্তনৰ শক্তি আছে, বহুত আছে। যীশুৰ তেজত সেই শক্তিটো আছে। প্ৰথম পিতৰ 1 অধ্যায় 19-20, 1 Peter chapter 1 verse 19 and 20. পঢ়িম। নিগুণী আৰু নিষ্কলংক মেৰ পোৱালীস্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাহে মুক্ত হ'লা। জগত স্থাপনৰ পূৰ্বৰে পৰা তেওঁক আগেয়ে জনা আছিল, কিন্তু কালৰ শেষত তেওঁ তোমালোকৰ নিমিত্তে প্ৰকাশিত হ'ল। আচৰিত কথা নহয়নে প্ৰিয়সকল? পাপাৰ্থক বলি দিবলৈ হ'লে ঘোণ থকা জন্তু নোৱাৰে। ভেড়া হওক, ছাগলী হওক, নেগুৰ ছিগা, কাণ কাটা, ঢিলাকৈ হাগা, পাপৰে খোৱা, বেমাৰ থকাটো নহ'ব, ধুনীয়া হ'ব লাগিব। এই ঈশ্বৰৰ মেৰ পোৱালিটো নিঘুণী, কোনো ঘোণ নাই, তাৰমানে কোনো পাপ নাই, সেইটো কৈছে। এতিয়া নিষ্কলংক মেৰ পোৱালিৰ নিচিনা খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাহে মুক্ত হ'লা। আমাৰ কামৰ পৰা নহয়, আমাৰ বুদ্ধি, জ্ঞান, শিক্ষা দীক্ষা, টকা পইচাৰ কাৰণে নহয়। প্ৰভু যীশু নিষ্কলংক, কোনো দাগ নাই, পাপ নাই, সেই স্বৰ্গীয় মেৰ পোৱালীৰ বহুমূল্য তেজৰ দ্বাৰাহে আমি পাপৰ পৰা মুক্তি পাইছোঁ। আৰু জগত স্থাপনৰ পূৰ্বৰে পৰা তেওঁক আগেয়ে জনা আছিল। চাওক, জগতটো সৃষ্টি কৰা নাই, মানুহ হোৱা নাই, তেতিয়াও যীশু আছে, এইটো কৈছে। আৰু কিন্তু কালৰ শেষত তেওঁ তোমালোকৰ নিমিত্তে প্ৰকাশিত হ'ল। কালৰ শেষত মানে
ঈশ্বৰে পৰিকল্পনা কৰা মতে আহি ৰাইট টাইমত তেওঁ আহিল বেথলেহেম। তাকে কয় বৰদিন। অসমীয়াত বৰদিন বুলি ক'লে বহুত ভাল। দুটা অৰ্থ আছে। বৰ মানে ডাঙৰ দিন। কেলে? আমালৈ আশীৰ্বাদ আনিছে, আৰু বৰ মানে আশীৰ্বাদ। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান দিলে, যাতে যিকোনে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। ডাঙৰ দিন। জানি পিনি যদি পালন কৰে বহুত আনন্দৰ দিন। আচল অৰ্থটো নাজানি এনে ফূৰ্তি ফাৰ্তা কৰিলে আহিব যাব। জীৱনত অনেকবাৰ বৰদিন পালন কৰিব পাৰি, কিন্তু অনন্ত জীৱনটো নাপালে তাৰ অৰ্থটো নাজানিলে একো লাভ নাই। যীশুৰ তেজত শক্তি আছে। কোনোবা যদি যীশুখ্ৰীষ্টত আছে, চোৱা পুৰণিবোৰ লুপ্ত হ'ল, চোৱা নতুন হ'ল। আমাক নতুনকৈ সৃষ্টি কৰে। আমি পাপী আছিলোঁ, নৰকমুখী আছিলোঁ। তেওঁ আমাক যীশুৰ তেজেৰে ধুই পবিত্ৰ কৰিলে একবাৰ। সেইটো কৈছে আমাৰ শাস্ত্ৰপদে। পৰিত্ৰাণৰ কাৰণে যিজনে যীশুৰ ওচৰলৈ আহে, এনে ব্যক্তিৰ জীৱনত অনন্ত পৰিৱৰ্তন আৰু তৎক্ষণাৎ সম্পূৰ্ণ পৰিৱৰ্তন আনিব পৰা ক্ষমতা আছে যীশুৰ তেজত। ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ পৰিৱৰ্তন কৰিব পৰা শক্তিৰ বাবে। সঁচাকৈ পৰিত্ৰাণ পোৱা মানুহৰ জীৱনত পৰিৱৰ্তন আহে, একে নাথাকে। অলপ শ্ল' হ'ব পাৰে, কিন্তু পৰিৱৰ্তন আহিব। আৰু যদি নাহে, ক'ৰবাত ভুল আছে, আকৌ চাব লাগিব। এইদৰে থাকি নহ'ব। থাকিব পাৰে জগতত ফূৰ্তি ফাৰ্তা, কিবা এটা ক'লে মানে দুখ পাব পাৰে, কিন্তু এইদৰে থাকি যদি সমস্যাৰ সমাধান নহয়, সেইদিনা কি কৰিব? কাক আপত্তি কৰিব? বলে পাৰিবনে প্ৰভুৰ লগত? প্ৰিয়সকল, নোৱাৰে। তেওঁৰ মাতটো শুনিলে পমি যাব, গলি যাব মানুহটো, ৰক্ষা নহ'ব। গতিকে এতিয়াই ঈশ্বৰৰ সঁচা সন্তান হ'ব পাৰে, যিমান ডাঙৰ পাপীয়ে নহওক, অবাধ্য হৈ নহওক। ঈশ্বৰৰ ওচৰত যদি আহে, যীশুৰ তেজৰ শক্তি আছে। তেওঁ ধুই এবাৰতে পবিত্ৰ কৰিব পাৰে, অনন্ত কালৰ কাৰণে পৰিৱৰ্তন আনিব পাৰে। যীশুৰ তেজৰ শক্তি আছে। তেজটো বাদ দিলে এই বাইবেলখন অন্য কিতাপৰ নিচিনা হ'ব, অন্য ধৰ্ম কিতাপ নিচিনা হ'ব। আৰু যদি তেজক বাদ দিয়ে, তেতিয়াহ'লে একোৱেই নাই। তেজত জীৱন থাকে, আৰু বাইবেলত জীৱন আছে, তেজ আছে, ঈশ্বৰৰ তেজ আছে। তাৰপিছত জয় কৰাৰ সাক্ষ্য। আমাৰ মেইন টেক্সৰ 11 পদত যদি আমি চাওঁ, ইয়াত জয়, মহাজয়ৰ ঘটনা আছে। কি কৈছে? জগতৰ পুৰোহিতবিলাকে জন্তুটো বলি দিয়ে ৰাতিপুৱা গধূলি, আৰু মহানিষ্ঠাৰ পৰ্বৰ দিনাখন নতুন জোন ওলালে, কিন্তু এটাও পাপ ক্ষমা কৰিব পৰা নাই, এটাও পাপ দূৰ কৰিব পৰা নাই। কিন্তু যীশুৱে একেবাৰতে সেইটো মৰি পিনি সমাধান কৰিলে, আৰু ঈশ্বৰৰ সোঁহাতে বহি আছে। তেওঁৰ শত্ৰুবিলাকক তেওঁৰ ভৰিৰ তলত যেতিয়ালৈকে নাৰাখে, এইটো কৈছে। এতিয়া 11 পদে আমাক কোৱাৰ দৰে হাজাৰ হাজাৰ বছৰ ধৰি প্ৰায়শ্চিত্তৰ দিনা যিহুদী পুৰোহিতসকলে তেজ উৎসৰ্গ কৰিছিল ইছৰাইলসকলৰ পাপ মোচনৰ অৰ্থে। সদায় এই উৎসৰ্গবোৰে কেতিয়াও এটা পাপো শুচি কৰিব পৰা নাই। তেওঁলোকে যি সকলো কৰিছিল, সেইটো আন এটা বছৰৰ কাৰণে ঢাকনি। প্ৰতি বছৰে মহাপুৰোহিতে আৰু বেছি তেজ লৈ প্ৰৱেশ কৰিছিল অতি পবিত্ৰ স্থানত। তেওঁ এনেকৈ
নিজৰ পাপৰ কাৰণে উৎসৰ্গ কৰিব লগা হৈছিল। আনৰ কাৰণে মাত্ৰ নহয়, নিজৰ কাৰণেও তেওঁলোকে প্ৰথমে বলি দিব লাগে। তেতিয়াহে তেওঁলোকৰ সেই উৎসৰ্গটো গ্ৰহণ কৰে। দিনে দিনে তথাপি গিলানে গিলানে নিজৰ লিটাৰ তেজ উলিওৱা হ'ল ধৰ্মধামত আৰু মন্দিৰত, কিন্তু এটা পাপ মোচন কৰিব নোৱাৰিলে। কিমান হাজাৰ হাজাৰ বলি দিছে। গেলন মানে 5 লিটাৰৰ 1 গেলন। কিমান মাৰিল। এটা পাপো ক্ষমা কৰিব পৰা নাই বা মুচি পেলাব পৰা নাই। যেতিয়া যীশু ক্ৰুচৰ ওপৰত মৃত্যু হ'ল, সেইবোৰৰ সলনি হৈ গ'ল। তেওঁ নিজকে এবাৰ ক্ৰুচৰ ওপৰত উৎসৰ্গ কৰিলে। তেওঁ নিৰ্দোষী আৰু পবিত্ৰ তেজ বোৱালে আৰু অনন্ত কালৰ বাবে পাপৰ কাৰণে ঈশ্বৰৰ যিটো দাবী আছিলে তাক তেওঁ সন্তুষ্ট কৰিলে। জন্তুৰ তেজে ঈশ্বৰে ডিমাণ্ড কৰাটো সন্তুষ্ট কৰিব নোৱাৰে, কিন্তু প্ৰভু যীশুৱে একবাৰ উৎসৰ্গ কৰোঁতে ঈশ্বৰৰ যিটো দাবী এইটো সন্তুষ্ট কৰিলে। এতিয়া আন কথাত নিজৰ জন্তুৰ তেজে যি সাধন কৰিব নোৱাৰিলে, তাক যীশুৰ তেজে তেওঁৰ মৃত্যুত সাধন কৰিলে। এবাৰতে পৰিত্ৰাণৰ কাৰণে যিসকলে তেওঁত বিশ্বাস কৰিব, তেওঁলোকৰ পাপৰ কাৰণে তেওঁ সম্পূৰ্ণ পৰিশোধ কৰিলে শেষ। আৰু বাৰে বাৰে দিবলৈ দৰকাৰ নাই। জন্তু বলিয়ে যদি পাপটো ক্ষমা কৰিব পাৰে, দূৰ কৰিব পাৰে, তেতিয়াহ'লে নেক্সট ইয়াৰ আকৌ দিব নালাগিছিল। নোৱাৰা কাৰণে দি থাকে। কিন্তু যীশুৱে একবাৰ মাত্ৰ বলি দিলে, পাৰফেক্ট বলি, আৰু তেতিয়াৰ পৰাই জন্তু বলিটো ষ্টপ। যীশুৰ তেজৰ ভেলিডিটিটো অনন্তকাল থাকে। এতিয়া কোনেও তেওঁলোকৰ পাপৰ বাবে মৰিব নালাগে। যিকোনোৱে যীশুক বিশ্বাসেৰে আস্থা ৰাখিব, তেওঁলোকৰ পাপৰ পৰা উদ্ধাৰ পাব, পাপৰ শক্তি আৰু দণ্ডৰ পৰা স্বাধীন হ'ব। আৰু কোনেও মৰিব নালাগে নিজৰ পাপৰ কাৰণে। যদিহে যীশুক বিশ্বাস কৰে, তেওঁলোকৰ পাপটো ক্ষমা হ'ব আৰু পাপৰ পৰা তেওঁ স্বাধীনতা লাভ কৰিব। এতিয়া আমাৰ মেইন টেক্সটৰ 14 পদত সমাপ্তিৰ সাক্ষ্য, তাতে 14 পদত যদি চাওঁ তাতে পাব সমাপ্তিৰ। পবিত্ৰ কৰাবিলাকক একমাত্ৰ নৈবেদ্যৰ দ্বাৰাই সদাকালৰ অৰ্থে সিদ্ধ কৰিলে, সমাপ্ত কৰিলে। অনন্তকালৰ কাৰণে একবাৰতে তেওঁ সিদ্ধ কৰিলে। আৰু এই খণ্ড বাক্যটো হ'ল সমাপ্ত হোৱাৰ কথা। যীশুখ্ৰীষ্টৰ মৃত্যুৱে পৰিত্ৰাণৰ কাৰণে জামিনদাৰ হৈছে। যিসকলো লোক বিশ্বাসেৰে যীশুলৈ আহে তেওঁলোকলৈ, যিবিলাকে বিশ্বাসেৰে আস্থাৰে যীশুলৈ আহে, যীশু তেওঁবিলাকৰ কাৰণে জামিনদাৰ হয়। তেওঁ জামিন লৈছে। এতিয়া যেতিয়া এজন পাপীয়ে শুভবাৰ্তা শুনি সঁহাৰি দিয়ে, ৰেছপন্স দিয়ে আৰু যীশুখ্ৰীষ্ট প্ৰভু ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰি আঁকোৱালি লয়, সেই ব্যক্তিক যীশুখ্ৰীষ্টত পূৰ্ণ আৰু পবিত্ৰ কৰা হয়। যিবিলাকে সঁচাকৈ আস্থাৰে আহে, তেওঁলোকক সম্পূৰ্ণ আৰু পবিত্ৰ কৰা হয়। তেওঁলোকক আৰু পাপী হিচাপে চোৱা নহয়, কিন্তু ঈশ্বৰৰ ধাৰ্মিক লোক হিচাপেহে চোৱা হয়। এনেকেই ক্ষমা কৰে যেনিবা পাপেই কৰা। আৰু মই এই বগা চশমাৰে চালে আপোনালোকক বগাই এনেকাই দেখিছোঁ, কিন্তু কলাৰে চালে কলা দেখিছোঁ। যীশু নিষ্কলংক হয়, যীশুৰ থ্ৰুৱেদিহে চায় আৰু আমাকো এইদৰে দেখি পায়। এতিয়া পাপী হিচাপে আৰু নাচায়। তেওঁলোকৰ পাপবোৰ ধৌত হ'ল আৰু প্ৰভু যীশুৰ সিদ্ধ ধাৰ্মিকতা দিয়া হ'ল।
আমাৰ পাপটো ধোৱা হ'ল যীশুৰ তেজেৰে আৰু যীশুৰ ধাৰ্মিকতাটো আমাক দিয়া হ'ল। এইটোকে ধাৰ্মিকতাৰ চোলা বা পৰিত্ৰাণৰ চোলা বুলি কয়। প্ৰভুৰ পৰা পিন্ধিব লাগিব, তেতিয়াহে ঈশ্বৰৰ ওচৰত থিয় হ'ব পাৰিব। নহ'লে আত্মিক জীৱনত নাঙঠ হয় মানুহ আৰু ঈশ্বৰৰ তীক্ষ্ণ চাৱনিৰ পৰা লুকুৱাব নোৱাৰে। কিন্তু তেওঁ দিয়া ধাৰ্মিকতাৰ চোলাটো পিন্ধিলে ঈশ্বৰৰ আগত সাহসেৰে থিয় হ'ব পাৰে। সেইটো এতিয়া ঈশ্বৰে আমি যেনেকুৱা আছো তেনেকুৱা আৰু নেদেখে, কিন্তু যীশু যেনেকুৱা তেনেকুৱাহে দেখে। যীশুক বিশ্বাস কৰা সকলক আমি যেনেকুৱা তেনেকুৱা নহয়, যীশু যেনেকুৱা তেনেকুৱাহে আমাক চায়, দেখি পায়, সম্পূৰ্ণ পৰিৱৰ্তন কৰে। এতিয়া মই যেতিয়া পৰিত্ৰাণ পালোঁ, তেওঁ ধাৰ্মিকতা মোক দিয়া হ'ল আৰু তেওঁ মোৰ পাপৰ ভাৰ বৈ লৈ গ'ল। ঈশ্বৰ ধন্য হওক। মোৰ পাপটো যীশুৱে নিজে কঢ়িয়াই লৈ গ'ল আৰু নিজৰ ধাৰ্মিকতাটো মোক দিলে। সেইকাৰণে ধন্য ঈশ্বৰ, ধন্য আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ পিতৃ ঈশ্বৰ। হালেলুয়া বুলি আমি গীত গাব পাৰোঁ, ধন্যবাদ দিব পাৰোঁ। এইটো এতিয়া যীশুৰ মৃত্যুৱে কেৱল পাপৰ পৰিত্ৰাণেই নানে, যিসকলে তেওঁক বিশ্বাস কৰে তেওঁলোকৰ বাবে অনন্ত জীৱনৰো জামিনদাৰ হয়। কেৱল আমাক অনন্ত জীৱন আনিলে তেনে নহয়, আমাৰ বাবে অনন্ত কালৰ কাৰণে জামিন। এতিয়াও আমি ভুল ত্ৰুটি কৰিলে শয়তানে কমপ্লেইন কৰে, এই মানুহজন, এই মণ্ডলীৰ মানুহ, এইটো আপোনাৰ ল'ৰা নহয়, আপোনাৰ ছোৱালী নহয়, মোৰ হয়, চা না কাৰুকাৰ্যটো। যীশুৱে কি ক'ব? দেউতা, মই তাৰ কাৰণে মৰিছোঁ, প্ৰাৰ্থনা কৰে, উকিত ওকালতি কৰে। সেইকাৰণে আমি বাৰে বাৰে পাপ কৰিলে যীশুক বাৰে বাৰে দুখ দিয়া হয়, বাৰে বাৰে যাব লাগিব পিতৃৰ ওচৰত। এতিয়া নতুন নিয়মত এটা ডাঙৰ সত্যটো হ'ল যে ঈশ্বৰৰ অনুগ্ৰহেৰে যিসকল লোক পৰিত্ৰাণ পালে অনন্তকলীয়া নিৰাপত্তা উপভোগ কৰে। যিবিলাকে সঁচাকৈ পৰিত্ৰাণ পালে তেওঁলোকৰ আৰু ভয় কৰিবলগীয়া একো নাই। অনন্ত কালৰ বাবে ছিকিউৰিটি, ডাবল ছিকিউৰিটি। যীশুৱে কৈছিলে নহয়, মই যিসকলক অনন্ত জীৱন দিওঁ তেওঁবিলাকক মোৰ হাতৰ পৰা কোনেও কাঢ়ি লৈ যাব নোৱাৰে। আৰু মোৰ পিতৃ আটাইতকৈ মহান, সকলোতকৈ মহান মানে ডাঙৰ, তেওঁৰ হাতৰ পৰা কোনেও লৈ যাব নোৱাৰে। পৰিত্ৰাণ পোৱা মানুহজনৰ ছিকিউৰিটি সেইটো ডাবল হয়। যীশুও ধৰে, ঈশ্বৰেও ধৰে। আপুনি ধৰিলে খহি পৰিব, কিন্তু তেওঁহে ধৰিছে আপুনি, পৰিত্ৰাণ পোৱা মানুহ। কোনোবাই যদি পৰিত্ৰাণ নোপোৱাকৈ আছে, বিশ্বাস জীৱন যাপন কৰিছোঁ বুলি কৰিছে, যীশুক ধৰিছে, খহিব। কিন্তু যিবিলাকে পৰিত্ৰাণ পাই পিনি আছে, যীশুৱে ধৰিছে, ঈশ্বৰেও ধৰিছে, কোনেও লৈ যাব নোৱাৰে। সেইটো বাইবেলত লিখা আছে। এতিয়া আমি 12 আৰু 13 পদত যদি চাওঁ, মহাজয়ৰ সাক্ষ্য আছে তাত মেইন টেক্সট। যেতিয়া যীশু ক্ৰুচত মৰিল, তেওঁৰ মৃত্যুৱে কাহিনীৰ শেষ নহয়। মৃত্যুতে কাহিনীটো শেষ হোৱা নাই। এই পদবিলাকে আমাক ক্ৰুচৰ পিছত যীশুৰ পৰিচৰ্যাৰ বিষয়ে কিবা এটা কয়। মৃত্যুৰ পিছত তেওঁ পুনৰ জি উঠিল আৰু তেওঁ আকৌ পৰিচৰ্যা কৰি আছে। পুনৰুত্থানৰ মহাজয়, এই পদ আমোদজনক, বহুত ইণ্টাৰেষ্টিং। ই আমাক যীশু ক্ৰুচৰ ছবি দেখুৱাই পোনেই ঈশ্বৰৰ সোঁহাতে সিংহাসনৰ বহালৈ লৈ যায়। প্ৰভু যীশু একবাৰ উৎসৰ্গ কৰিলে, মৰাৰ পৰা জি উঠিল, পোনেই ডাইৰেক্ট ঈশ্বৰৰ সোঁহাতে বহাটোলৈ লৈ গৈছে। মানে কি? সোঁহাতে বহা মানে পাৱাৰ। প্ৰভু যীশুৱে কোৱা নাছিলে জানো, বোলে স্বৰ্গ আৰু পৃথিৱীৰ সকলো ক্ষমতা মোক দিয়া, গতিকে যোৱা
প্ৰচাৰ কৰা। এইটো কৈছে আমাক আজিও কৈছে। ক্ৰছ আৰু কিৰীটিৰ মাজত কীৰ্তিস্তম্ভ ঘটনা পুনৰুত্থান বুলি কোৱা হয়। এতিয়া ক্ৰছ কিৰীটি তাৰ মাজত এইটো পুনৰুত্থান। এইটো আপুনি চাওক, যীশু ক্ৰুচত মৰিল, কিন্তু তেওঁ মৃত হৈ থকা নাই, তেওঁ পুনৰ জি উঠিল। যিসকল তেওঁক বিশ্বাস কৰে তেওঁলোকক অনন্ত জীৱন দিবলৈ। তেওঁ যদি পুনৰুত্থান নহ'লহেঁতেন তেতিয়াহ'লে তেওঁ আমাক অনন্ত জীৱন দিব নোৱাৰে, পৰিত্ৰাণ দিব নোৱাৰে। তাৰ মানে কি বুজা যায়? ঈশ্বৰে তেওঁৰ উৎসৰ্গটো গ্ৰহণ কৰা নাই, কিন্তু তেওঁ পুনৰ জি উঠিল, তাৰ মানে তেওঁৰ বলিটো গ্ৰহণ কৰিছে আৰু সেইকাৰণে আমাক অনন্ত জীৱন দিব পাৰে। তেওঁৰ মৃত্যুৱে আমাৰ পাপৰ বেচ দিলে, কিন্তু পুনৰুত্থানে জীৱন দিয়ে যিবিলাকে তেওঁক বিশ্বাস কৰে। প্ৰভু যীশুৰ মৃত্যুটোৱে আমাৰ মৰিব লগাটো দিলে। পাপৰ বেচ মৃত্যু আছিলে, প্ৰভু যীশুৱে সেইটো দিলে আৰু তেওঁ আমাক অনন্ত জীৱন দিলে পুনৰুত্থানটোৱে। ঈশ্বৰ ধন্য হওক, তেওঁ জীয়াই আছে, সেয়েহে আমিও জীয়াই থাকিব পাৰোঁ আৰু জীয়াই আছে। যিজনে জীয়াই থাকোঁতে যিজনে মোৰ বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব আৰু মৰিলেও জি উঠিব। মাৰ্থাক কৈছিলে প্ৰভু যীশুৱে, আৰু সেই কথাটো কেৱল মাৰ্থাৰ কাৰণে নহয়, আমাৰ কাৰণে। এতিয়া তেওঁ শাসনৰ জয়, তেওঁৰ শত্ৰুবিলাকক তেওঁৰ ভৰি পীড়া নকৰালৈকে পিতৃৰ ওচৰত তেওঁ বহিছে। এইটো কৈছে 13 পদত, মেইন টেক্সৰ 13 পদত। আমাক জনোৱা হৈছে যে পুনৰুত্থিত মেৰ পোৱালীয়ে স্বৰ্গত ঈশ্বৰৰ সোঁহাতে সিংহাসনত বহি আছে। তেওঁৰ শত্ৰুবিলাকক ভৰি পীড়া নকৰালৈকে অপেক্ষা কৰি আছে। এদিন তেওঁৰ ভৰিৰ তলৰ সকলোকে ৰখা হ'ব। মই নাজানো আপুনি ইয়াক জানে নে নাজানে। তেওঁ অভিষিক্ত জনা তেওঁ ক্ৰুচত মৰিল আৰু তেওঁৰ মৃত্যুৰ পৰা পুনৰুত্থিত হ'ল আৰু তেওঁ অনন্তকাল শাসন কৰিব, কাৰণ তেওঁ ৰজাৰো ৰজা। সেইদিনা ক্ৰুচত দিয়া সময়ত যিহুদীবিলাকৰ ৰজা জয় হওক বুলি সেৱা কৰিছে আৰু বেঙেনা বৰণীয়া ৰজা কাপোৰ পিন্ধাই নল এটা দি কিৰীটি পিন্ধাইছিলে ঠাট্টা কৰিব, কিন্তু আচলতে ৰজা হয় তেওঁ। প্ৰকাশিত বাক্য 17 অধ্যায় 14 পদটো চাওকচোন। প্ৰকাশিত বাক্য 17 অধ্যায় 14 পদ পঢ়িম। তেওঁলোকে মেৰ পোৱালীৰে সৈতে যুদ্ধ কৰিব, কিন্তু মেৰ পোৱালীয়ে তেওঁলোকক জয় কৰিব, কিয়নো তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা। তেওঁৰ লগত থকাবিলাকো আমন্ত্ৰিত, মনোনীত আৰু বিশ্বাস। শেষৰ দিনা শয়তান তাৰ সেনাবিলাকৰ লগত আমাৰ প্ৰভুৱে যুদ্ধ কৰিব আৰু জয় কৰিব। কিয়? ইয়াতে কৈছে প্ৰভুৰো প্ৰভু, প্ৰভু যীশু প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা। আৰু তেওঁৰ লগত থকাবিলাক কোন হয়? তেওঁৰ লগত থকাবিলাক মানে আপুনি, মই, আমি। কি কৈছে ভাষাটো চাওকচোন আকৌ। তেওঁৰ লগত থকাবিলাকো আমন্ত্ৰিত। আমাক আমন্ত্ৰণ কৰিছিলে, তেওঁৰ আমন্ত্ৰণটো শুনি সঁহাৰি দি আমি আহিলোঁ, নহয়নে? আমাক মাতিছিলে শুভবাৰ্তাৰ যোগেদি। সেই শুভবাৰ্তাটো শুনি ৰেছপন্স দি বিশ্বাস কৰি তেওঁলৈ আহিল। আৰু কি কৈছে? মনোনীত, বাছি লোৱা। আমি এলা পিঠা মানুহ নহয়। এই জগতত কিমান ভাল ভাল মানুহ আছে, তেওঁলোকৰ মাজত এইটো ভাল, এইজন ভাল, এইজনী ভাল, বাছি লোৱা। আপোনালোকে কিবা এটা বস্তু কিনিলে নিজে যিটো পচন্দ কৰে ভাল, এইটোহে লয়। সেইদৰে আমাক বাছি লোৱা, মনোনীত। আৰু কি কৈছে?
বিশ্বাসী। বিশ্বাসী নহ'লে প্ৰভুৰ তাত আহিব নোৱাৰে। আমাৰ প্ৰভু ৰজাৰো ৰজা। আচলতে এদিন সকলো আঁঠুৱে আঁঠু কাঢ়িব আৰু সকলো জীৱাই তেওঁ প্ৰভু বুলি স্বীকাৰ কৰিব। মনত আছেনে সেইটো? পঢ়িম ৰোমিয়া 14 অধ্যায় 11 পদ। মই এইটো বহুত ভাল পাওঁ। বাইবেল পঢ় Romans chapter 14 verse 11। ৰোমিয়া 14 অধ্যায় 11 পদ। 14 অধ্যায় 11 পদ পঢ়িম। কাৰণ লিখা আছে, প্ৰভুৱে কৈছে, মোৰ জীৱনৰে শপত, সকলোৱে মোৰ আগত আঁঠু ল'ব আৰু প্ৰত্যেক জীৱাই ঈশ্বৰৰ গৌৰৱ স্বীকাৰ কৰিব। এতিয়া যি মন যায় তাকে মানুহে কৈছে, যি মন যায় তাকেই কৰিছে। কোনোবাই কৈছে ঈশ্বৰ নাই, কোনোবাই কৈছে যীশু প্ৰভু বুলি কোৱাটো বলিয়াৰ কথা। এইবোৰ মানুহে ক'লেই যে হয়তো সলনি হ'ব তেনে নহয়। প্ৰভুৱে কি কৈছে ইয়াত আমি পালোঁ যে সকলোৱে আঁঠু ল'ব আৰু সকলো জীৱাই যীশু প্ৰভু বুলি ক'ব। যাহ হওক, যদি এতিয়া আঁঠু লয় আৰু স্বীকাৰ কৰে প্ৰভু বুলি, আপোনাৰ আত্মাই পৰিত্ৰাণ লাভ কৰিব। এতিয়া যদি প্ৰভু বুলি স্বীকাৰ কৰে, এতিয়া যদি আঁঠু পাৰে, তেতিয়াহ'লে আপোনাৰ আত্মাই পৰিত্ৰাণ পায়। যিকোনো আত্মাই পৰিত্ৰাণ পাব। কিন্তু আপুনি যদি ৰৈ থাকে জোৰকৈ আঁঠু ল'বলৈ আৰু প্ৰভু বুলি স্বীকাৰ কৰিবলৈ, ই এনেই নৰকৰ দণ্ডৰ মোহৰ মাৰিব। এতিয়া যদি প্ৰভু বুলি আঁঠু লয়, যিবাৰে প্ৰভু বুলি স্বীকাৰ কৰে, মন পালতাই আহে, আত্মাটো পৰিত্ৰাণ পাব। আৰু যদি নহয়, সেইদিনা আঁঠু পাৰিবলৈ জোৰ কৰা হ'ব। আৰু আঁঠু পাৰ বুলি ক'বলৈ দৰকাৰ নাই, নিজে আঁঠু পাৰিব। মাষ্টৰক ছাৰ বুলি কওক, ছাৰ বুলি কওক কয় নেকি? অট'মেটিকেলি ছাৰ কয় নে নকয়? কয়। সেইদিনা নিজে নিজে আঁঠু পাৰিব আৰু যিবাৰে প্ৰভু ক'ব, সেই বুলি যে বাচিব নহয়, পলম হৈ গ'ল। এতিয়াই তাই অনেক খ্ৰীষ্টিয়ান আছে এতিয়াও পৰিত্ৰাণৰ বিষয়ে, আত্মাৰ বিষয়ে একো ভাবা নাই। অহা যোৱা কৰিছে, এনেই সময়বোৰ নষ্ট কৰি আছে। সেইদিনা গম পাব, তেতিয়া পলম হৈ গ'ল। নৰকৰ চিলটো, পানিছমেণ্টটো তাক চিল মাৰা। এতিয়া শেষত ঈশ্বৰৰ মেৰ পোৱালী যীশুখ্ৰীষ্টক আপোনাৰ কাৰণে এই জগতলৈ পঠোৱা হৈছিল। তেওঁ আপোনাৰ কাৰণে জন্মিছিল, তেওঁ আপোনাৰ কাৰণে জীয়াই আছিল আৰু তেওঁ আপোনাৰ কাৰণে মৰিল। এইটো আপোনাৰ মোৰ কাৰণে সকলো কৰিছে। তেওঁ আহিবলৈ দৰকাৰী নাই। স্বৰ্গত দিনো নাই, ৰাতিও নাই। হালেলুয়া, পবিত্ৰ 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 গাই থাকে স্বৰ্গদূতে। আপোনাৰ কাৰণে সকলো কৰিছে, মোৰ কাৰণে। তেওঁ যি সকলো কৰিছিল, সেই সকলো আপোনাক পাপৰ পৰা উদ্ধাৰিবলৈ আৰু স্বৰ্গীয় ঘৰ আশা কৰিবলৈ, যাতে আপুনি মৃত্যু হ'লে এখন ঘৰ পায়। প্ৰিয়সকল, আপোনাৰ যদি ঘৰ নাই, চিন্তা নকৰিব। কষ্ট হ'ব পাৰে, এই ৰুমটো খালী কৰি সেইফালে যা, টিংটো ফাটিছে, বৰষুণ এইফালে চাপি যা, হ'ব পাৰে। এতিয়া নোহোৱা কথা নহয়, দুখ নকৰিব। আপোনাৰ কাৰণে ঘৰ আছে, নোহোৱা হ'লে নকলোহেঁতেন বুলি কৈছে। মানুহৰ হাতেৰে বনোৱা ঘৰটো ইমান ধুনীয়া, ঈশ্বৰৰ হাতেৰে বনোৱা ঘৰটো কিমান ধুনীয়া হ'ব লাগিব, আৰু সেইটো অনন্তকাল লাষ্টিং। এতিয়া ফ্লেট বনোৱাবিলাক সেই তাত নাছিলেই, এতিয়া কাঠফুলা নিচিনা গজি ফ্লেট হৈ 100 বছৰ থাকিবনে নাই নাজানো।
ঘৰককে যাব চাফা ফ্লেট ফ্লেট বুলি অহংকাৰ কৰিলে গ'ল, মাটিটো নহয় তেওঁলোকৰ। কিন্তু প্ৰভু যীশুৱে প্ৰতিজ্ঞা কৰিছে শিষ্যবিলাকক, দুখ আছিলে, প্ৰভুৱে গ'লে আমি কাৰ লগত থাকিম? প্ৰভু থাকোঁতে আমাৰ তাৰণা কৰি কি কৰে? ভোগ নকৰিবা, মই তোমালোকৰ বাবে স্বৰ্গলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। মোৰ পিতৃৰ ঘৰৰ অনেক থকা ঠাই আছে, নথকা হ'লে মই তোমালোকক ক'লোহেঁতেন। আমাকো কৈছে দুখ নকৰিব, আপোনাৰ কাৰণে ঘৰ আছে। জেৰুচালেম এই থকা জেগাটো ভাৰতৰ সমান কৈছে, 1500 মাইল। কোনটো জেগাত থাকিব, কোনটো স্তৰীত? 1500 মাইল হ'লে ওখ, 1500 মাইল ওখটো কিয় কৈছে না সমান? একেটা 1500 মাইল ওখ, দীঘল, বহল, গোটেইটো 1500 মাইল। আপোনাৰতো ক'ত থাকিব নাজানো, 1500 মাইলৰ ওপৰত থাকিলে কেনেকৈ উঠি যাম বুলি ভয় নকৰিব? তৎক্ষণাত যাব পাৰে, আহিব পাৰে। কোনোবা এজনে সুধিছিলে, ছাৰ স্বৰ্গটো কেৱল 1500 মাইলটো নেকি? মাষ্টৰে উত্তৰ দিছে, নহয়, এইটো জেৰুচালেমটো মাত্ৰ চিটিটো, স্বৰ্গটোতো পাৰাপাৰ নাই, তাত আমি যাম, আপোনাৰ কাৰণে ঠাই আছে। এতিয়া এই সকলো তেওঁ আপোনাৰ কাৰণে কৰিছিলে। তেওঁ স্ব ইচ্ছাই নিজকে উদাই দিলে মৃত্যুলৈ, যাতে আপুনি জীৱনৰ সোৱাদ ল'ব পাৰে। তেওঁ জীৱন দিলে আপুনি যেন জীৱন পায়। সেইটো জীৱনেই নহয়, কিন্তু অনন্ত সদাকাল থকা, কেৱল জীৱন পোৱা এইটো নহয়, অনন্তকাল থকা। আৰু আমি যদি বিশ্বাস জীৱন যাপনটো তেওঁৰ লগত চলো, বাধ্য হওঁ উপচি পৰা জীৱন, অনুগ্ৰহৰ উপৰি অনুগ্ৰহ পাম আমি। এতিয়া জীৱনেই নহয়, কিন্তু অনন্ত জীৱন, সদাকাল থকা নতুন স্বৰ্গীয় জীৱন তেওঁ উৎসৰ্গ কৰিলে আপোনাৰ বাবে। প্ৰশ্নটো হ'ল, আপুনি নিজকে তেওঁলৈ উৎসৰ্গ কৰিলে নে নাই কৰা? আপোনাৰ কাৰণে প্ৰভু যীশুৱে সম্পূৰ্ণ উৎসৰ্গ কৰিলে, সোধাই দিলে। প্ৰশ্নটো হ'ল, আপুনি সঁচাকৈ আপোনাক নিজকে সোধাই দিলে নে তেওঁ নে নাই কৰা? যীশুৱে আপোনাক বচাব বিচাৰে, যদি তেওঁ বিশ্বাসেৰে গ্ৰহণ কৰে। আপুনি ৰক্ষা পাব বিচাৰেনে? আপুনি নিশ্চিত হ'ব বিচাৰেনে? আপুনি মৰিলে স্বৰ্গীয় ঘৰ পাবলৈ আপুনি ঈশ্বৰৰ সন্তান হ'ব বিচাৰেনে? তেওঁ আপোনাৰ হৃদয়ত কথা কৈছে, তেওঁ আপোনাক মাতিছে তেওঁৰ ওচৰত আহিবলৈ। তেন্তে আহক, সময় থাকোঁতে আহক আজিয়েই, তেওঁ মাতোতে আৰু তেওঁ ওচৰত থাকোঁতে, নহ'লে পলম হৈ যাব। নিজকে ফুচলাই পিনি থ'ব নালাগে। যদি সঁচা নহয়, সন্দেহ যদি আছে, এতিয়া আজি ৰাতি যীশু আহিব পাৰে, নহ'লে আপুনি যাব পাৰে। মৃত্যুৰ সিপাৰে কোনো প্ৰাৰ্থনাৰ উত্তৰ নহ'বৰ বাহিৰে। গতিকে আমি কি চালোঁ আজি? উৎসৰ্গিত মেৰ পোৱালি প্ৰভু যীশু আমি চাইছোঁ। এই সকলো তেওঁ আমাৰ কাৰণে কৰিছিলে। ইমানবোৰ কোৱা স্বত্তেও যদি কোনোবা থাকি যায়, কি হ'ব? আৰু কি ৰাস্তা আছে? যীশুৰ বাহিৰে আৰু বেলেগ বলি নাই। যীশুৰ বাহিৰে আৰু কোনো ৰাস্তা নাই। যীশুৱে একমাত্ৰ। ঈশ্বৰে আশীৰ্বাদ কৰক। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিছোঁ। উৎসৰ্গিত মেৰ পোৱালিৰ বিষয়ে আমি চালোঁ। সেই স্বৰ্গীয় মেৰ পোৱালীক আমাৰ বাবে তুমি বলি দিলা। তেওঁৰ তেজত ধৌত হৈ আমি মুক্তি পালোঁ, অনন্ত জীৱনৰ ভাগী হ'লোঁ। প্ৰভু, তাৰ বাবে ধন্যবাদ দিওঁ।
প্ৰভু ইয়াত গোট খোৱা সকলোৰে ওপৰত তোমাৰ অনুগ্ৰহ হওক, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন।